এছাৰ কৃষ্ণচূড়া ৰাধাচূড়াৰ লগত বিধৌত মানস ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়া প্ৰকৃতিয়ে ছটিয়াই দিছে আবিৰ। ভিন্ন ৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ চৌপাশ। কাজিৰঙাৰ পাছতে ৰাজ্যৰ দ্বিতীয়খন পুৰণি ৰাষ্ট্ৰীয় উদ্যান হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। জৈৱ বৈচিত্ৰ্যৰ দিশেৰে অতি চহকী মানস ৰাষ্ট্ৰীয় উদ্যান। 850 বৰ্গ কিলোমিটাৰ এলেকাজুৰি বিস্তৃত মানসৰ লগতে সংলগ্ন হৈ আছে ভূটানৰ 1.057 বৰ্গ কিলোমিটাৰ এলেকাৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানখন। মানসত পোৱা যায় বহু দুষ্প্ৰাপ্য জীৱ-জন্তু। মানসৰ অৰণ্যত আছে গড়, বাঘ, হাতী, সোণালী বান্দৰ, নল গাহৰি, ফুটুকী পহু ইত্যাদি। ইয়াৰ উপৰিও অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবেও প্ৰখ্যাত মানস ৰাষ্ট্ৰীয় উদ্যান। 1928 চনতে মানসে লাভ কৰিছিল বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা আৰু 1990 চনত মানস ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰিছিল ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা। মানসৰ চৌপাশ সুৰক্ষিত হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানখনত বৃদ্ধি পাইছে বন্য জীৱ-জন্তুৰ সংখ্যা। মানসৰ আন্তঃগাঁথনি সৃষ্টি হোৱাৰ লগে লগে পৰ্যটকৰ আগমনো বৃদ্ধি পাইছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ। দেশী বিদেশী পৰ্যটকে ভিৰ কৰা মানসত এতিয়া বনৰজাৰ মুক্ত বিচৰণৰ দৃশ্যও সুলভ হৈ পৰিছে। মানসৰ নয়নাভিৰাম দৃশ্যৰ লগতে বিৰল জীৱ-জন্তু প্ৰত্যক্ষ কৰিবলৈ মানসত এতিয়া ভিৰ কৰিছে অগণন পৰ্যটকে। বানপানীৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ হোৱাৰ পূৰ্বে মানস দৰ্শন কৰাৰ বাবে বৃদ্ধি পাইছে এতিয়া পৰ্যটকৰ হেতা ওপৰা। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।